বিভিন্ন সময়ত আমি কৈছোঁ যে ব্ৰহ্মপুত্ৰ বোৰ্ডে হওক বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে হওক যি তেওঁলোকৰ মাজত কোঅৰ্ডিনেশ্যন হোৱা নাই। এতিয়া এখন চৰকাৰে কয় আমি ডাবল ইঞ্জিন, কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ, ৰাজ্য তেওঁলোকৰ চৰকাৰ, তো দুটা চৰকাৰ মিলি এইবোৰ চব কাম কিয় কৰিব পৰা নাই? বাৰম্বাৰ আমি দেখা পাইছোঁ কোনোবা বাহিৰৰ মানুহ ঠিকা দিয়া যায়, তাৰপিছত সেই মানুহ ভালকৈ কাম কৰিব নোৱাৰে। এই মাজুলী যোৰহাট দলংটো এইটো কিবা উত্তৰ প্ৰদেশৰ কিবা কোম্পানীক দিয়া গৈছে, আৰু ডাঙৰ কোম্পানী এইটো, যিজনে পালে উত্তৰ প্ৰদেশ ষ্টেট ব্ৰিজ কৰ্পৰেশ্যন লিমিটেড, ডাঙৰ কোম্পানী। এই কোম্পানীটো এতিয়া দেখিলোঁ যে অলপ কিছু কাম কৰি উইথড্ৰ কৰিলে, আৰু তাৰপিছত কি দেখা পালোঁ যে PWD এতিয়া টেণ্ডাৰটো এতিয়া PWD কষ্টটো বঢ়াই দিলে। আগতে কিবা 950 কোটি টকা আছিলে, এতিয়া 1000 কোটি টকা কৰি দিলে। কি চলি আছে এইবোৰ চব? এতিয়া কৈছে নহয় আমাৰ টেকনিকেল কিবা ক্লেৰিফিকেশ্যন, মই চৰকাৰৰ পৰা ৰিপৰ্ট পাইছোঁ, তেওঁলোকে কৈছে কিবা টেকনিকেল ক্ৰাইটেৰিয়াৰ বাবে আমি এতিয়া প্ৰজেক্টৰ কষ্ট বঢ়াই দিছোঁ। তাৰমানে কি? মানে 1-1.5 বছৰৰ ভিতৰত ইমান টেকনিকেল সলনি হ'লনে যে 950 কোটি টকা ৰাইজৰ পইচা, এইটো কোনো দলৰ ব্যক্তিগত পইচা নহয়, এই 950 কোটি টকা এটা 1000 কোটি টকা 1100 কোটি টকা হৈ গৈছে। UP ষ্টেট ব্ৰিজ ডাঙৰ কোম্পানী, তেওঁ কিয় উইথড্ৰ কৰিবলগীয়া হ'ল? জানুৱাৰী মাহত টেণ্ডাৰ হোৱা আছিলে। তো ক'ৰবাত নে ক'ৰবাত এইখন চৰকাৰ অসমত 3-4জন ডাঙৰ ডাঙৰ কণ্ট্ৰাক্টৰ হৈ কামখিনি কৰি আছে। মুখ্যমন্ত্ৰী 3-4জন কণ্ট্ৰাক্টৰসকলকে চিনি পায়, তেওঁলোকৰ জৰিয়তে ফ্লাইঅভাৰ বনাই আছে। অসমত আৰু PWD কণ্ট্ৰাক্টৰ নাই, অসমত আৰু মাজুলীত আৰু PWD কণ্ট্ৰাক্টৰ নাই। অসমত এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে মাত্ৰ 4জনহে PWD কণ্ট্ৰাক্টৰ আছে, আৰু কোনোৱে কাম নাই। তেওঁলোকে আজি তেওঁলোকৰ যি পে'মেণ্ট তেওঁলোকে সময়মতে পোৱা নাই। তো এনেকুৱা এটা অৱস্থা আজি দুখীয়া ৰাইজে কওক, মধ্যম বৰ্গে কওক, সকলোৱে অসন্তুষ্ট আজি ভোগ কৰি আছে। আজি কাৰ্যসূচী মাজুলীত, আজি আমি মাজুলীৰ পৰা আমি যোৰহাটলৈ যাম, আৰু যোৰহাটত আমাৰ তিয়ক মৰিয়নীত আমাৰ প্ৰগ্ৰাম আছে, আৰু অহা কাইলৈ নাজিৰা আৰু শিৱসাগৰলৈ যাম। আছিলে চাওক, ইমান দিনৰ পৰা মুখ্যমন্ত্ৰীয়ে এটা অভিযোগ দাঙিবলৈ চেষ্টা কৰিছে যে মই এজন পাকিস্তানৰ এজেণ্ট। এতিয়া মই তেওঁক সুধিবলৈ বিচাৰিছোঁ, যেতিয়া তেওঁলোকৰ অভিযোগ ভুৱা প্ৰমাণ হ'ব, সেই সময়ত তেওঁ পদত্যাগ কৰিব নেকি? যেতিয়া যে জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এইবোৰ চব যে তেওঁ তাৰিখ পে তাৰিখ যে কৈ আছে, এতিয়া এই যে পাকিস্তান এজেণ্ট যেতিয়া এই ভুৱা প্ৰমাণ হ'ব, সেই সময়ত তেওঁ পদত্যাগ কৰিব নে নকৰে? এই প্ৰশ্নটো মই তেওঁৰ পৰা সুধিবলৈ বিচাৰিছোঁ। পদত্যাগ কৰিম বুলি কৈছে যদি? নাই, এইটো কোৱা নাই তেওঁ। মোৰ প্ৰশ্নটো সোধক। মই কৈছোঁ যে মূল অভিযোগটো কি? যে পাকিস্তান এজেণ্টটো, তো পাকিস্তান এজেণ্টৰ যেতিয়া এই যে অভিযোগ, তাৰ বাবেহে SIT বোৰ চব গঠন কৰিবলৈ বিচাৰিছে। যেতিয়া এই অভিযোগটো ভুৱা প্ৰমাণ হ'ব, তেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ চকীটো এৰিব, পদত্যাগ কৰিব নে সেই সময়ত তেওঁ পলাই যাব? আৰু এনে মই কৈছোঁ যে আমাক আৰু বেছিদিন ৰ'ব নালাগে, অহা বছৰ বিধানসভা নিৰ্বাচন হ'ব, সেই সময়তে তেওঁ চকীটো এৰিবলগীয়া হ'ব। তো আমাক 1 বছৰহে আৰু আছে, তাৰপিছত এনে অহা বছৰ তেওঁক চকী এৰিবলগীয়া হ'ব। কিয়? কি তেওঁৰ চৰকাৰৰ বিফলতাৰ বাবে, তেওঁলোকৰ চৰকাৰৰ অহংকাৰৰ বাবে, তেওঁলোকৰ চৰকাৰৰ কেলেংকাৰীৰ বাবে। এতিয়া মই মাজুলীলৈ আহিছোঁ, মাজুলীত আহি এটা নতুন মডেল মই গম পাই গৈছোঁ। কি মডেল? যে কেনেদৰে ৰাজহুৱা মাটি, ৰাইজৰ ব্যৱহাৰ কৰা মাটিটো নিজৰ ব্যক্তিগত ব্যৱসায়ৰ কাৰণে কেনেকৈ আমি ল'ব পাৰোঁ, এইটো নতুন মডেল মই শুনিছোঁ মাজুলীত। আৰু মাজুলীৰ ভিতৰতো নহয়, নাহৰকটীয়াত বিভিন্ন ঠাইত BJP মন্ত্ৰী, BJP বিধায়কসকল ক'ৰবাত ৰাইজৰ গ্ৰেজিং মাটি নিজৰ এটা ব্যৱসায়ৰ নামত লৈ খেতিয়কসকলক আঁতৰত ৰাখিছে। তাত নিজৰ খেতিয়কসকল নিজৰ গৰু লৈ যাব নোৱাৰে, মাটিমাহ খেতি মাজুলীত কৰিব নোৱাৰে, আৰু সেই ৰাজহুৱা মাটিত নিজৰ এটা ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰি ৰাইজক আঁতৰত ৰাখিছে। তো এয়া চৰকাৰৰ মাটি প্ৰতি ইমান লোভীয়া হৈছে, সেইকাৰণে মানুহবোৰ এতিয়া অসন্তুষ্ট, আৰু অহা বছৰ এইখন চৰকাৰক বিদায় দিব। নে অসমৰ জনসাধাৰণ চিন্তিত, বিভিন্ন মূল্যবৃদ্ধি, নিবনুৱা সমস্যাটো আছেই, তাৰ উপৰি আৰু এটা বিশাল সমস্যা হৈছে ড্ৰাগছৰ সমস্যা, এটা বিশাল সমস্যা হৈছে এই মদৰ সমস্যা।
ৰাইজে কৈছে যে বৰ্তমান হিমন্ত বিশ্ব চৰকাৰৰ দিনত আটাইতকৈ বেছি গাঁৱৰ ভিতৰত মদৰ দোকান খোলা আমি দেখা পাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আটাইতকৈ বেছি ড্ৰাগছ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আৰু আৰক্ষীসকল নিমাত যোৱাকালি কাগজত আমি গম পালোঁ যে কেন্দ্ৰ চৰকাৰে কৈছে এতিয়া যে কয়লা অবৈধ ইয়াত চিণ্ডিকেট চলি আছে, প্ৰত্যেক ট্ৰাকৰ পৰা 1.5 লাখ টকা লোৱা হয়। এতিয়া ইমান যে দিনৰ পৰা যে চিণ্ডিকেট চলি আছে, কাৰ নিয়ন্ত্ৰণত, কোনে সংৰক্ষণ দি আছে? অসম গৃহ বিভাগ কি কৰি আছে? অসম আৰক্ষীসকল কি কৰি আছে? আজিৰ তাৰিখত যুৱকসকল আজি চাকৰি পোৱা নাই, আজিৰ তাৰিখত অসমৰ যুৱকসকল সংস্থাপিত হোৱা নাই। এতিয়া উপায়হীন, কোনোবাই মদ খাবলৈ আৰম্ভ কৰিছে, কোনোবাই ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে, কোনোবাই উপায়হীন কয়লা চিণ্ডিকেটত সোমাইছে, কোনোবাই বালি চিণ্ডিকেটত সোমাইছে, কোনোবাই হিল চিণ্ডিকেট সোমাইছে। আমাৰ যুৱকসকলৰ আজি কম্পিউটাৰৰ বাবে শিক্ষিত হয়, আমি বিচাৰোঁ তেওঁ ভাল ইঞ্জিনিয়াৰ হওক, ডক্তৰ হওক, পুলিচ হওক, সাংবাদিক হওক। কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত আজি হতাশ হৈ যোৱাৰ পিছত আমাৰ যুৱকসকল ড্ৰাগছ, মদ, বালি, শিল, কয়লা, ইয়াৰ বাহিৰে আৰু একো বিকল্প নাই। আৰু সেইকাৰণে এই চিন্তা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণৰ আজি ৰূপ ধাৰণ কৰিছে বৰ্তমান পঞ্চায়ত নিৰ্বাচনত। মাজুলীৰ বিভিন্ন প্ৰান্তত খহনীয়া হৈছে, ৰাইজে আপোনাৰ আমি